মৰিয়নিৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্যৰ এটা বিশেষ ভিডিঅ'। বন বিভাগৰ কেনপি ব্ৰিজৰ ওপৰেৰে গিবন পাৰ হোৱাৰ দৃশ্য। এই ভিডিঅ'য়ে স্থান পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত। যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য। উত্তৰ পূব সীমান্তৰ ৰেলৰ আলিয়ে গিবন অভয়াৰণ্য দুভাগত বিভক্ত কৰিছিল, যাৰ ফলত ইপাৰৰ পৰা সিপাৰলৈ পাৰ হ'ব পৰা নাছিল গিবন। কিন্তু এবছৰৰ পূৰ্বে ৰেলৰ আলিৰ ওপৰেৰে লক্ষাধিক টকা ব্যয়েৰে ৰাজ্য চৰকাৰৰ বন বিভাগে স্থাপন কৰিছিল কেনপি ব্ৰিজ। আৰু সেই কেনপি ব্ৰিজেৰে এনেদৰে ইপাৰৰ পৰা সিপাৰলৈ পাৰ হৈছে গিবন। আৰু এই বিৰল দৃশ্যকেই বন্দী কৰি ৰাখিলে বন বিভাগত কৰ্মৰত এজন বেটেলিয়নে। আৰু সেই দৃশ্য অৱশেষত ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। মানে যিটো উদ্দেশ্য লৈ পেলাই কেনপিকেইখন স্থাপন কৰা হৈছিলে সেইটো ফলপ্ৰসূ হ'ল। আমি মানে মনতে ভাবিছিলো যে এইটো ছাকচেছ হ'বনে নহয় ভাবি থাকোঁতে কালি সুন্দৰ এটা ভিডিঅ' হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুক পোষ্টত মানে শ্বেয়াৰ কৰিছে। আৰু এইটো আমাৰ কাৰণে এটা বৰ ভাল লগা খবৰ যে এনেও গিবনৰ সংখ্যা ইয়াত লাহে লাহে কমি আহিছে। এতিয়া দুইটা কম্পাৰ্টমেণ্টৰ মাজৰ গিবনখিনিৰ মাজত যেতিয়া মিটিং আৰম্ভ হ'ব, আমি আশাবাদী হয়তো গিবনৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়ি যাব। স্বাভাৱিকতেই বন্যপ্ৰাণীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ বন বিভাগে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনালে প্ৰকৃতিপ্ৰেমী ৰাইজে। মৰিয়নিৰ পৰা প্ৰাঞ্জল পাওগাম, নিউজ লাইভ।